दोस्तों सबरे এটা কমেন্ট ইসান্দো স্কলারশিপ কেতিয়া হ'ব ইয়াতে ইসান্দো স্কলারশিপৰ মেৰিট লিষ্ট এতিয়ালৈকে পেন্ডিং হৈ আছে 2025 চনৰ এতিয়ালৈকে ইসান্দো স্কলারশিপৰ মেৰিট লিষ্টটো মৰা নাই দুদিনমানৰ পিছত মাৰিব তোমালোকে অকমান ধৈৰ্য ধৰা স্কলারশিপ তো পেমেন্ট তো কিমান পাবো পেমেন্ট সম্পৰ্কে মই তোমালোকক ধুনীয়াকৈ বুজাই দিছো ইসান্দো স্কলারশিপৰ পেমেন্ট যিখিনি নরমাল ডিগ্রি কোর্স থাকে সেই কোর্সখিনিৰ বাবে 5400 টকা পার মান্থ দিব আৰু যিখিনি তোমাৰ টেকনিক্যাল কোর্স আছে মেডিকেল কোর্স আছে প্রফেশনাল কোর্স আছে তেওঁলোকৰ বাবে 7800 টকা যিখিনি ডিগ্রি কোর্স তোমালোকে যদি বিএ পঢ়িছা বিএসসি পঢ়িছা তেনেহলে 5400 কে পার মান্থ পাবা তেতিয়া পার মান্থ পালে যদি এবছৰত হ'ব তোমালোকৰ 64800 তেনেকে তোমালোকৰ 4 বছৰ পাবা তেতিয়া তোমালোকৰ হ'বগৈ 3,11,400 টকা হ'ব আৰু যিখিনি মেডিকেল টেকনিক্যাল কোর্স আছে তেওঁলোকে তো অলপ বেছিকৈ হ'ব 7800 হ'ব 7800 কে যদি তেওঁলোকে 4 বছৰ পায় তেতিয়া তেওঁলোকৰ হ'বগে প্ৰায় 4.5 লাখ টকা এটা কিছুমানে কৈছে 4 বছৰত 4.5 লাখ টকা হেতু হৈছে অকল মেডিকেল প্রফেশনাল টেকনিক্যাল কোর্সখিনিৰ কাৰণে 4.5 লাখ টকা গুটি বছৰটো 4 বছৰৰ কাৰণে আৰু যিখিনি নরমাল ডিগ্রি কোর্স আছে বিএ বিএসসি এখিনি বিকম এখিনিৰ কাৰণে 3,11,000 কিমান আছে এনএসপি স্কলারশিপ হয় তাৰে পইচাটো এতিয়া দিলে বাকি ইসান্দো স্কলারশিপৰ পেমেন্ট এতিয়ালৈকে ৰিলিজ কৰা নাই নৰ্থ ইষ্টত প্ৰায় 10,000 ষ্টুডেন্টছকে দিয়া হয় মেৰিট লিষ্ট মৰা হয় এতিয়া কাট অফটো কিমান যাব যদি এসটি এসসি হয় তেন্তে কাট অফটো কমান কম যায় প্ৰায় এটা তোমালোকৰ কয় আন্দাজটা দিছো 70 ৰ পৰা 80 ভিতৰত পালে মানে এসটি এসসি কিনে পাই যাব পাৰে কিবা তাতকৈ কম হলেও হৈ যায় আৰু ওবিসিৰ কাৰণে ঠিক একেই 80 ৰ পৰা 85 বা 75 ৰ পৰা 85 জেনারেল খিনি কাৰণে বেছি হ'ব পাৰে 85 পৰা 90 টা আপ হ'ব পাৰে যদি স্টুডেন্টস কম হয় তেন্তে কাট অফটো কম যাব যদি স্টুডেন্টস বেছি হয় তেন্তে কাট অফটো বেছি যাব আৰু কেতিয়াবা তো কম পার্সেন্টেজটো পাই যায় এতিয়া মেৰিট লিষ্টটো ওলালে গম পোৱা যাব কিমান পার্সেন্টেজত তোমালোকৰ পাইছা এটো গম পোৱা যাব তো স্ক্রিনত দেখুৱা আছে যেতিয়া তোমালোকে পেমেন্টটো চেক কৰিব যোৱা তোমালোকৰ কিমান দূৰ আগবাঢ়িছে তেতিয়া ইয়াতে দেখাব প্ৰথমতে দেখাব ভেৰিফাইড বাই স্কুল ইনষ্টিটিউট কলেজ প্ৰথমটো ইয়েস হৈছে কলেজে ইনষ্টিটিউটে বা স্কুলে ভেৰিফাই কৰিলে তো ইয়েস সেকেন্ড স্টেপটো কৰিলে ভেৰিফাই বাই ডিপাৰ্টমেন্ট নোডেল অফিচাৰ হেতু ইয়েস হৈছে বাকি ফাউন্ড ডুপ্লিকেট বাই সিস্টেম হেতু নহয় আছে তাৰপিছত লিখা আছে সিলেক্টেড ফৰ স্কলারশিপ মেৰিট হেতু আপোনালোকৰ একো লিখা নাই আৰু এটা লিখা আছে স্কলারশিপ এমাউন্ট প্ৰসেস ফ্ৰম NSP to PFMS এটো নহয় আছে এতিয়া এটো আপোনালোকে ইয়েস হলেটো আপোনালোকে পইচাটো পাই যাব এতিয়ালৈকে মেৰিট লিষ্টটো মৰা নাই বাবে আপোনালোকৰ এখিনি ইয়েস হোৱা নাই যদি মেৰিট লিষ্টটো মাৰে যদি আপোনালোকে সিলেক্ট হয় তেন্তে আপোনালোকৰ একাউণ্টত পইচাটো লগালগ সোমাই যাব তেতিয়া তোমালোকে পইচাটো পাই যাব তোমালোকে মাজে মাজে চেক কৰি থাকিবা লগইন কৰি পেলাই যেটো প্ৰথমতে জেনাৰেট কৰোতে এটা OTR আহিছিলে সেই OTR টো দিবা NSP পোর্টেলত গৈ OTR টো দিবা আৰু পাসপোর্টটো দি লগইন কৰিবা লগইন কৰাৰ পিছত তোমালোকে স্ট্যাটাসটো চেক কৰিব পাৰিবা কিমান দূৰ আগবাঢ়িছে মোৰতেটো দুদিনমানৰ পিছতে এই 25 চনতে হ'ব তোমালোকৰ মেৰিট লিষ্টটো এই চনতে মাৰিব মৰাৰ পাছত তোমালোকে গম পাই যাবা কোনে কোনে পাইছা যদি পোৱা তোমালোকৰ মোবাইলে মেছেজ আহিব স্কলারশিপটো সোমাই গৈছে বুলি তোমালোকে যদি জানিব বিচাৰা তেনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা মই এটা ধৰণৰ ভিডিও আপডেট লৈ আহিম NSP সম্পৰ্কে ভিডিও আৰু অনলাইন জব ৰিলেটেড ভিডিওটো মই আনোৱে তোমালোকে গুলা চেনেলটো চাবাগে আৰু যদি চেনেলটো নতুনকৈ আহিছা তেনে চেনেল সাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিলে থ্যাঙ্কস ফৰ ওয়াচিং